হেল্ল' এভৰিৱান, সকলোকে গুড মৰ্ণিং। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ এডিআৰই জইনিং সম্পৰ্কে জইনিঙৰ সময়ত কি ডকুমেণ্ট লগত নিব লাগিব, আৰু যিহেতু মই আগৰ ভিডিঅ'বোৰত ক'লোৱেই মেডিকেল ফিটনেছ চাৰ্টিফিকেট বা এফিডেভিট নটাৰীটো আৰু কিছুমান আণ্ডাৰটেকিং আপোনালোকে ফৰ্মেটবোৰ কেনেকৈ বনাব সেই বিষয়ে মই আগৰ ভিডিঅ'টোত জনালোঁ। আৰু আপোনালোকক এটা হোৱাটছআপ লিংক দিছিলোঁ। সেই হোৱাটছআপ গ্ৰুপ লিংকত আপোনালোকৰ যদি সেই ডকুমেণ্টখিনি লাগে দেন তাত আপোনালোকৰ জইন কৰি মোৰ এই পিডিএফবোৰ ল'ব পাৰিব বুলি আপোনালোকক জনাইছিলোঁ। আৰু যিসকলে এতিয়াও মেডিকেল ফিটনেছ চাৰ্টিফিকেট, নটাৰী এফিডেভিট সেই আণ্ডাৰটেকিং কেইখন বনোৱা নাই বা ফৰ্মেটবোৰ পোৱা নাই, দেন মোক কমেণ্ট বক্সত জনাব সেইটো লাগে বুলি। দেন মই আপোনালোকক এটা হোৱাটছআপ লিংক দি দিম। হোৱাটছআপ গ্ৰুপৰ সেই ডকুমেণ্টবোৰ আপোনালোকক প্ৰভাইড কৰাৰ কাৰণে সেইখিনি মই ক্ৰিয়েট কৰিছোঁ। চ' ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই ল'ব, তাৰপিছতহে মোক কমেণ্ট কৰিব। আৰু সেইখিনি আছিলে। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম, আপোনালোকে এই গোটেইখিনি ডকুমেণ্ট ৰেডি কৰাৰ পাছত লগতে যিহেতু আপোনাৰ একাডেমিক, আপোনাৰ কাষ্ট চাৰ্টিফিকেট, তেনেকৈ কিছুমান ৰিলেটেড ডকুমেণ্ট প্ৰয়োজন হয়। সেই গোটেইখিনি আপোনাৰ কি প্ৰয়োজন হ'ব এপইণ্টমেণ্ট জইনিঙৰ সময়ত, ডাইৰেক্ট ফাইনেল জইনিঙত আপোনাৰ কি নিব লাগিব, সেই গোটেইখিনি ইয়াতে আলোচনা কৰিম। ফাৰ্ষ্টত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকক এই গোটেইখিনি ফৰ্মেট লাগে দেন মোক হোৱাটছআপ লিংকত জইন কৰিব। আৰু এতিয়া এইখন চাওক, এইখন জইনিঙৰ সময়ত কি ডকুমেণ্ট লাগে সেই গোটেইখিনি ইয়াতে লিষ্টখন আছে। ইয়াত চাব, প্ৰথমতে আপোনালোকৰ কি লাগিব কৈছে এপইণ্টমেণ্ট অৰ্ডাৰ। এপইণ্টমেণ্ট অৰ্ডাৰ মানে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ এখন, যিটো অনলাইনত ডাউনলোড কৰিছিলে, নতুবা আপোনালোকৰ যিখন তাত এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউট কৰোঁতে আপোনালোকৰ হেণ্ড দিছিলে, সেইটো মেণ্ডাটৰী, সেইখন আপোনালোকে নিব। লগতে কোৰ্ট এফিডেভিটখনো মেণ্ডাটৰী, যিটো আপোনালোকে উকিল এডভোকেট এজনৰ হয়, এডভোকেট এজনে আপোনালোকক উলিয়াই দিলে। আৰু এন পি এছ নিউ পেঞ্চন ৰুলৰ আণ্ডাৰটেকিংখন, আৰু NSSRটোৰ আণ্ডাৰটেকিং কি কয় আপোনাৰ কি আছে, স্মল ফেমিলি নৰ্মছৰ, আপোনাৰ অৰুণোদয় হওক, সেইখিনি ইয়াতে কিছুমান লিষ্ট, কিছুমানত এইটোৱে আছিলে। আৰু NSSRটোত অৰুণোদয়, স্মল ফেমিলি নৰ্মছ, প্ৰণাম এক্সৰ নৰ্ম আণ্ডাৰটেকিং, সেইখিনি মই আপোনালোকক প্ৰভাইড কৰি দিয়া আছে মোৰ হোৱাটছআপ গ্ৰুপত, সেইখিনি আপোনালোকে তাতে ল'ব পাৰিব। আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট, ইয়াৰ বিষয়েতো মই বহুত বাৰ ক'লোঁ কেনেকৈ বনাব লাগে, কি বনাবলৈ প্ৰয়োজন হয়, সেই গোটেইখিনি প্ৰচেছ আপোনালোকক তাতে কিবা কৰিলোঁ। আৰু কিছুমানে মোক সুধি আছিলে এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন উলিয়াওঁতে কি টেষ্ট কৰিব লগা হ'ল। হয়, আপোনালোকে কিছুমান জেগাত গ'লে ডাইৰেক্ট আপোনালোকে ECG, তেনেকৈ ব্লাড টেষ্ট, তেনেকৈ আপোনাৰ এক্সৰে, সেই গোটেইখিনি টেষ্ট কৰিব লগা হয়। কিন্তু মই এটা উপায় দিছিলোঁ আপোনালোকক, এটা মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ ফৰ্মেট আপোনালোকক প্ৰভাইড কৰি দিছিলোঁ। সেই চাৰ্টিফিকেটখন মই স্ক্ৰীনত দেখুৱাই দিছোঁ। সেইখন আপোনালোকে আপোনাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰত গৈ, প্ৰাথমিক চিকিৎসা স্বাস্থ্য কেন্দ্ৰত গৈ আপোনালোকে MBBS ডিগ্ৰীধাৰী বা তাত থকা ডক্তৰ এজনক লিখাই ল'ব। তাতে সিহঁতে লিখি দিব, আপোনাৰ এড্ৰেছ, আপোনাৰ নামখিনি ফিল আপ কৰি দিব। তাতেই লগে লগে ডাক্তৰে চাইন মাৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখি দিব নিজৰ ডাক্তৰৰ, আৰু মেডিকেলৰ চিলটো তাতে মৰাই দিব। তাতে লিখা থাকিব, ফৰ্মখনতেই আছে আপোনাৰ কোনো সেইখনেই ৰিপৰ্ট, আৰু আপোনাৰ চেক নকৰাকৈ আপোনাক লিখি দিবও পাৰে। চ' আৰু তাতে চব লিখা থাকিবতো, চ' আপোনালোকে চেক নকৰাকৈও পাব পাৰে। সেইখন লৈ আপোনালোকে জইণ্ট ডিৰেক্টৰ অফিচত গ'লে জইণ্ট ডিৰেক্টৰে সেইখনে লৈ আপোনালোকক চাৰ্টিফিকেটখন দি দিব। যদি আপোনালোকে ডাইৰেক্ট জইণ্ট ডিৰেক্টৰৰ তাত যায়, দেন আপোনালোকে জইণ্ট ডিৰেক্টৰৰ এখন ফৰ্ম দিয়ে, জইণ্ট ডিৰেক্টৰে সেইখন আপোনালোকক মেণ্ডাটৰী, সেইখন আপোনালোকে টেষ্ট কৰি উলিয়াব লগা হয়। কিন্তু তেনেকৈ টেষ্ট কৰোঁতে আপোনালোকৰ দুদিনমান দেৰি হ'ব পাৰে। চ' মোৰ কোৱা মতে মোৰ স্ক্ৰীনত দিয়া ফৰ্মখন আপোনালোকে ডাউনলোড কৰি সেইখন আপোনালোকে নিব, তেতিয়া সোনকালে হৈ যায়। আৰু নেক্সট এতিয়া আছে আপোনাৰ এডমিট কাৰ্ড, আপোনাৰ HSLC মেট্ৰিকৰ এডমিট কাৰ্ডখন আপোনাৰ লগত থাকিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ৰিলেটেড ডকুমেণ্ট, যদি আপুনি HS পাছ বা আপুনি ডিগ্ৰী, দেন ফৰ্থ গ্ৰেডৰবিলাক HS পাছ নিব। আৰু যদি থাৰ্ড গ্ৰেডৰবিলাক ডিগ্ৰী পাছ, কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইখিনি, মাৰ্কশ্বিট, এডমিট কাৰ্ড যি আছে, আৰু ৰেজিষ্ট্ৰেশ্যনটো নালাগে,
মাৰ্কশ্বিট, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট সেইখিনি। আৰু এইডত কোৱা আছে টেকনিকেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যন, মানে যদি আপুনি ITI হয়, ITI চাৰ্টিফিকেট আপোনাৰ লগত আছে, যদি আপোনাৰ লগত কম্পিউটাৰ চাৰ্টিফিকেট আছে, সেই গোটেইখিনি আপোনাৰ লগত নিব। আৰু কাষ্ট চাৰ্টিফিকেট EWS এণ্ড ইফ এনি, ইফ এনি মানে ইয়াত কি আছে ST, SC, MOBC, OBC গোটেইখিনি আপোনাৰ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট লগত নিব লাগিব। আৰু PWD কেণ্ডিডেটবিলাকে যদি মানে আপুনি PWD কেণ্ডিডেট হয়, দেন আপোনালোকে চাৰ্টিফিকেটখন নিব। বেংক পাছবুক জেৰক্স কপিটো আপোনালোকে নিব, আৰু লগতে অৰিজিনেলখিনিও লাগিবই। পান কাৰ্ড জেৰক্স কপি নিব। প্ৰুফ অফ এড্ৰেছ মানে আধাৰ কাৰ্ডখন নিলেই হ'ব। 2 কপিজ অফ পাছপৰ্ট চাইজ ফটো, কপি অফ ছাৰ্ভিচ বুক, সেইখিনি আপোনালোকে নিব। আৰু ছাৰ্ভিচ বুক মানে সেইখনেই আৰু, সেইখন ইমান মেণ্ডাটৰী নহয়, মানে যিখিনি মেণ্ডাটৰী বুলি লিখা আছে সেইখিনি ইয়াত দিয়া আছে, বাকীখিনি দিলেই হয়, নিদিলেও হয়, সেইটোৱে আৰু মোক কিছুমানে কৈ আছিলে নটাৰী এফিডেভিটখন কেনেকুৱা হয়। এইখন ষ্টেম্প পেপাৰটো হয়, আৰু এইখন এফিডেভিট হয়। ভাইট নংবিলাকতো ইয়াতে লিখা আছে, মই ক'লোৱে এইখন মোৰ মেডিকেল চাৰ্টিফিকেট হয়। এইটোৱে আছিলে। আৰু কিবা ডাউট আছে যদি এতিয়াও আপোনালোকে জনাব পাৰে, যিহেতু ইয়াত মই কিছুমান ডকুমেণ্টৰ বিষয়ে থাকি যাব পাৰে। চ' আপোনালোকে গোটেইখিনি যি উলিয়ালে আৰু আণ্ডাৰটেকিং সেইবোৰ লগত চাইন মাৰি পিনি তাতে যি আছে ফিল আপ কৰিবলৈ সেইখিনি লগত লৈ যাব। পৰাপক্ষত গোটেইখিনি অৰিজিনেল উইথ জেৰক্স কপি বনাই লৈ যাব জইন কৰোঁতে। আৰু আপোনালোকে কোনে কেতিয়া জইন কৰিব সেইখিনি মোক কমেণ্ট বক্সত এতিয়া জনাবচোন বাৰু। আৰু ডকুমেণ্টখিনি যদি আণ্ডাৰটেকিং ফৰ্মেটবিলাক লাগে দেন মোক কমেণ্ট কৰক, ডাইৰেক্ট মই দি দিম। আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু কিছুমানে মোক জনাই আছিলে মোৰ ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকৰ হেল্প হৈছে বুলি। চ' ৱেলকাম, থেংক ইউ বুলি কৈছিলে। ৱেলকাম চবকে। মই যদি আপোনালোকৰ সহায় হয় মানে মোৰ ভিডিঅ'বোৰ, দেন মোৰ কাৰণে বহুত গ্ৰেটফুল হয়। দেন প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।